আচ্ছা খুৰা মই আজি সুধিব বিচাৰিছে যে আমাৰ যেটো 47 নং মাজবাট বিধানসভা সমষ্টিৰ যেটো প্ৰাক্তন MLA চৰণ বৰে আজি কৈ থাকে যে আমাৰ মাজবাট LSC বা UPPL পাৰ্টি অলৰেডি শেষ হৈ গৈছে আৰু আগন্তুক দিনত যেটো নিৰ্বাচন হ'ব নিৰ্বাচন হোৱাৰ পিছত যি মানে UPPL পাৰ্টিয়ে মানে জিৰ' হৈ যাব বুলি তেওঁ কয় আৰু এটা কথা তেওঁ কয় যে বিপে প্ৰাৰ্থীয়ে কৈ থাকে চৰণ বৰৰ নিচিনা এজন শক্তিশালী আমাৰ এলেকাত নাই বা চৰণ বৰে এজন টাইগাৰ নিচিনা বা বহুত মানে ডাঙৰ শক্তিশালী বুলি তেওঁলোকে কয় তো আপোনালোকে দেখা পোৱাত কিমান এক্টিভিটি আছে বা কিমান ৰিয়েল বুলি ভাবে এইটো কথা হ'ল কি হা চৰণ বড়ো এতিয়া নাই আৰু নাই চৰণ আমাৰ মাইনৰিটি মানুহ চৰণ বড়োক নাপাব ভোট নাপাব আমাৰ ট্ৰেক্টৰে পাব কাৰণ চৰণ বড়ো বিজেপিৰ লগত জইন হৈছে সেইকাৰণে আমাৰ মাইনৰিটি মানুহ তাক আৰু জিৰো বনাই দিব মানে খং কৰি আছে নেকি খং কৰি আছে আগতো চৰণ বড়োক ভোট দিছিলে আগতে দিছিলোঁ মই বহুত দিন হেৰিত আছিলোঁ BPF আছে মই BPFটো এৰি সেইকাৰণে মই এই কালি মই জইন কৰিছোঁ আচ্ছা কালি জইন কৰিছে মিছা ক'লে কি হ'ব আচ্ছা BPF পৰা জইন কৰিছে UPPলত আহিছে কাৰণটো কিয় আহিব লগা হ'ল এইটো এইকাৰণে ইহঁতৰ সমস্যা বহুত সমস্যা আছে ইহঁতৰ আৰু ইহঁতে নিস্বাৰ্থ মানুহ কাকো কোনো চিনি নাপায় ইমান দিন যে আমি খাটি দিছোঁ একটা এনেকুৱা বস্তু আমাক দিয়া নাই বা কিবা এটা উন্নতি কৰিও দিয়া নাই বা কিবা এটা কাম দিয়া নাই কিবা একো দিয়া নাই এতিয়া আমি এনে ইহঁতৰ লগত কিয় খাটি থাকিম হয় নে নহয় সেইকাৰণে আমি ধৰক এতিয়া আমি UPPলত আহিছোঁ এতিয়া পৰুণদৰ ছাৰে আমাৰ এই হেৰি আছে ইহঁতে আমাৰ গাঁৱৰে মানুহ ইহঁতে আমাক চাব সেইকাৰণে আমাৰ এই যে মাজবাট LSC ৰবীন্দ্ৰ বসুমতাৰী যিটো UPPL পাৰ্টি তাক মানে জিকি যোৱাটো নিশ্চিত বুলি ভাবে নিশ্চিত ভাব আজিৰ দিনত মানে চৰণ বড়ো নাইকিয়া শেষ হৈ যাব নেকি শেষ হৈ যাব তেওঁলোকে মানে ওটাকেই ক'ব বিচাৰেনে ইহঁতেতো ক'বই ইহঁতে বহুত কথা ক'ব ইহঁতে বহুত কথা ক'ব আজি যিমানখিনি মাইনৰিটি যিটো ভোটাৰ্ছ আছে তেওঁলোকে শুনি পাইছোঁ আৰু আপুনি গম পাব মাইনৰিটি ভোটাৰ্ছে আজি UPPLক যোগদান কৰি আছে বা ছাপোৰ্ট কৰি আছে কিমান হয়তো বুলি এইটো সত্য UPPলত যোগদান কৰি আছে 100% চিয়'ৰ বুলি আজি গম পাইছোঁ আমাৰ খুৰায়ে 17 বছৰলৈকে মানে BPF প্ৰাৰ্থী কৰিছিলে না BPF ছাপোৰ্ট কৰি আহিছিলে কিন্তু যোৱাকালিৰ পৰা তেওঁৱে UPPL প্ৰাৰ্থীক যোগদান কৰিলে অলৰেডি জইন হ'ল আৰু তেওঁৱে কৈছে যে আগন্তুক যিটো নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত UPPL প্ৰাৰ্থী যিটো আমাৰ মাজবাট LSCৰ যিটো UPPL প্ৰাৰ্থীৰ কেণ্ডিডেট ৰবীন্দ্ৰ বসুমতাৰী তেখেতে মানে জয় হোৱাটো নিশ্চিত বুলি আজি খুৰাই কৈছে এইটো মানে 100% সত্য ঠিক আছে